এই 20 জন কনভিক্টকে যাবজ্জীবন কাৰাদণ্ডৰে দণ্ডিত কৰিছে প্ৰধানতঃ 302 আণ্ডাৰ সেকশন 302 অফ দ্য ইণ্ডিয়ান পেনেল কোড মৃত্যুদণ্ড নিদি যাবজ্জীবন কাৰাদণ্ডৰে দণ্ডিত কৰিলে তাত ফাইনৰ প্ৰভিজনো আছে ইন এডিশ্যন টু লাইফ ইম্প্ৰিজনমেণ্ট এই প্ৰতিজন ব্যক্তিকে যাক দোষী সাব্যস্ত কৰিছিল আদালতে এই 20 জন ব্যক্তিক পুনৰবাৰ দোহাইলো যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু প্ৰতিজনৰ ওপৰতে ফাইন ইম্পোজ কৰিছে 20,000 টকাকৈ ইমানেই প্ৰধানতঃ ধন্যবাদ ইয়াতকৈ বেছি কোৱাটো মই সমীচীন নহ'ব এই বৰ্তমান সময়ত জাজমেণ্টটো চাই ল'ব দিয়ক পৰিয়ালৰ লোকৰ লগত কথা পাতিব দিয়ক তাৰ পিছত যদি কাৰোবাৰ কিবা আখুৱা থাকা বুলি ইয়াত ভাবে নিশ্চিতভাৱে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আইনগতভাৱে ভিক্টিমৰ পৰিয়াল আগবাঢ়িব পাৰিব আৰু ইটো ফালে যিসকল কনভিক্ট নিশ্চিতভাৱে এপিলেট প্ৰভিজন তেওঁলোকৰ ক্ষেত্ৰতো আণ্ডাৰ দ্য ইণ্ডিয়ান ক্ৰিমিনেল জাষ্টিচ ডেলিভাৰী চিষ্টেম এভেইলেবল হৈ আছে ইমানেই ধন্যবাদ এই 20 জন কনভিক্টকে যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে প্ৰধানতঃ 302 আণ্ডাৰ সেকশন 302 অফ দ্য ইণ্ডিয়ান পেনেল কোড মৃত্যুদণ্ড নিদি যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে তাত ফাইনৰ প্ৰভিজনো আছে ইন এডিশ্যন টু লাইফ ইম্প্ৰিজনমেণ্ট এই প্ৰতিজন ব্যক্তিকে যাক দোষী সাব্যস্ত কৰিছিল আদালতে এই 20 জন ব্যক্তিক পুনৰবাৰ দোহাইলো যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু প্ৰতিজনৰ ওপৰতে ফাইন ইম্পোজ কৰিছে 20,000 টকাকৈ ইমানেই প্ৰধানতঃ ধন্যবাদ ইয়াতকৈ বেছি কোৱাটো মই সমীচীন নহ'ব এই বৰ্তমান সময়ত জাজমেণ্টটো চাই ল'ব দিয়ক পৰিয়ালৰ লোকৰ লগত কথা পাতিব দিয়ক তাৰ পিছত যদি কাৰোবাৰ কিবা আখুৱা থাকা বুলি ইয়াত ভাবে নিশ্চিতভাৱে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আইনগতভাৱে ভিক্টিমৰ পৰিয়াল আগবাঢ়িব পাৰিব আৰু ইটো ফালে যিসকল কনভিক্ট নিশ্চিতভাৱে এপিলেট প্ৰভিজন তেওঁলোকৰ ক্ষেত্ৰতো আণ্ডাৰ দ্য ইণ্ডিয়ান ক্ৰিমিনেল জাষ্টিচ ডেলিভাৰী চিষ্টেম এভেইলেবল হৈ আছে ইমানেই ধন্যবাদ এই 20 জন কনভিক্টকে যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে প্ৰধানতঃ 302 আণ্ডাৰ সেকশন 302 অফ দ্য ইণ্ডিয়ান পেনেল কোড মৃত্যুদণ্ড নিদি যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে তাত ফাইনৰ প্ৰভিজনো আছে ইন এডিশ্যন টু লাইফ ইম্প্ৰিজনমেণ্ট এই প্ৰতিজন ব্যক্তিকে যাক দোষী সাব্যস্ত কৰিছিল আদালতে এই 20 জন ব্যক্তিক পুনৰবাৰ দোহাইলো যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আৰু প্ৰতিজনৰ ওপৰতে ফাইন ইম্পোজ কৰিছে 20,000 টকাকৈ ইমানেই প্ৰধানতঃ ধন্যবাদ ইয়াতকৈ বেছি কোৱাটো মই সমীচীন নহ'ব এই বৰ্তমান সময়ত জাজমেণ্টটো চাই ল'ব দিয়ক পৰিয়ালৰ লোকৰ লগত কথা পাতিব দিয়ক তাৰ পিছত যদি কাৰোবাৰ কিবা আখুৱা থাকা বুলি ইয়াত ভাবে নিশ্চিতভাৱে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আইনগতভাৱে ভিক্টিমৰ পৰিয়াল আগবাঢ়িব পাৰিব আৰু ইটো ফালে যিসকল কনভিক্ট নিশ্চিতভাৱে এপিলেট প্ৰভিজন তেওঁলোকৰ ক্ষেত্ৰতো আণ্ডাৰ দ্য ইণ্ডিয়ান ক্ৰিমিনেল জাষ্টিচ ডেলিভাৰী চিষ্টেম এভেইলেবল হৈ আছে ইমানেই ধন্যবাদ